অসম দিৱস আজি দিনটোত আমি আয়োজন কৰিছোঁ মই ভাবোঁ মিছৰৰ পিৰামিডৰ দৰেই এক বিশেষ মৰ্যাদা সম্পন্ন এই মৈদামসমূহৰ বাৰ্তা সমগ্ৰ বিশ্ববাসীয়ে এতিয়া পাবলৈ সক্ষম হ'ব বিশ্ব ঐতিহ্য ক্ষেত্ৰ ঘোষণা হোৱাৰ পিছত আৰু অসমক নতুনকৈ দেশে বিদেশে আৱিষ্কাৰ কৰাৰ এক সুযোগ লাভ কৰিব বিশ্ব পৰ্যটন মানচিত্ৰত ইতিমধ্যে অন্তৰ্ভুক্ত হৈছে মই ভাবোঁ যে ইয়াৰ জৰিয়তে ভৱিষ্যতৰ দিনত অসমে বিশ্বৰ লগতে সংযোগ স্থাপন কৰাৰ হেতু এই বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ পৰাই নিৰ্মাণ নমস্কাৰ মোৰ নাম নিৰুপম শইকীয়া এনি ভাৰত 24 এটা নতুন অনুষ্ঠান লৈ আহি আছে জুবিনৰ গানে কি আনে তাৰ অডিশ্যনসমূহ অসমৰ প্ৰত্যেকটো ডিষ্ট্ৰিক্টত হ'ব আৰু এটা ৰিয়েলিটি শ্ব' হয় আপোনালোকে দিয়া ফোন নম্বৰ যোগাযোগ কৰিব পাৰে আৰু আপোনালোকৰ ওচৰলৈ এনেও গৈ আছে তেওঁলোক আৰু আশাবাদী যে আপোনালোকে এই অনুষ্ঠানটোত ভাগ ল'ব আৰু আশা থাকিল যে আমি খুব সুন্দৰ সুন্দৰ গায়ক দেখিবলৈ পাম ধন্যবাদ